ঠিকাভিত্তিক শিক্ষক বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৰাজ্যিক শিক্ষক সন্মিলনীত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী অনশনৰ 17 দিন অতিক্ৰম ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ দাবীৰে আজি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সকলো জিলা আৰু মহকুমা সন্মিলনে জিলা আয়ুক্ত আৰু মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ঠিকাভিত্তিক শিক্ষকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায় সন্মিলনীৰ অন্তৰ্গত 51খন মহকুমা সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে এটা বিবৃতিত সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু সাধাৰণ সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাই তেওঁলোক সন্তুষ্ট হ'ব পৰা নাই কাৰণ ঠিকাভিত্তিক শিক্ষকসকলে বিগত 12 বছৰ ধৰি ৰাজ্যৰ শিক্ষা খণ্ডলৈ সেৱা আগবঢ়াইছে আৰু তেওঁলোকে আন শিক্ষক কৰ্মচাৰীৰ দৰে বেতন লাভ কৰিছে চৰকাৰে প্ৰস্তাৱিত ধৰণে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিলে বৰ্তমান লাভ কৰি থকা বেতনতকৈ যথেষ্ট কম বেতন লাভ কৰিব চৰকাৰী শিক্ষকসকলক পূৰ্বে প্ৰায় নিয়মীয়াকৰণ কৰা বুলি ঘোষণা কৰাৰ পিছত ঠিকাভিত্তিক শিক্ষকসকলে বিভিন্ন বেংকৰ পৰা ঋণ পৰ্যন্ত গ্ৰহণ কৰিছে এতিয়া তেওঁলোকৰ দৰমহা হ্ৰাস পালে আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত সেয়ে এই শিক্ষকসকলৰ বেতন হ্ৰাস নকৰাকৈ পদসমূহ নিয়মীয়া কৰিব লাগে ইপিনে পদ প্ৰাদেশিকৰণৰ দাবীৰে খোদ অসম শিক্ষক কৰ্মচাৰী সংস্থাই ৰূপায়ণ কৰা আমাৰ অনশন কাৰ্যসূচীয়ে আজি 17 দিন অতিক্ৰম কৰিলে যোৱা 4 ডিচেম্বৰৰ পৰাই তেওঁলোকে সচলত আমৰত অনশন অব্যাহত ৰাখিছে 2017-18 চনৰ পদ প্ৰাদেশিকৰণ আইন সংশোধনী কৰি নিয়মীয়াকৰণৰ আওতাৰ বাহিৰত থকা শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে তেওঁলোকৰ দাবীসমূহ পূৰ্ণ নোহোৱালৈকে অনশন অব্যাহত ৰখাৰ হুংকাৰ দিছে যদিও আজি পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই সংস্থাৰ সভাপতি হৰমোহন বৰাই সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ লগতে অনশনস্থলীলৈ আহি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত তেওঁলোকৰ সংগ্ৰাম অব্যাহত থাকিব যোৱা 19 ডিচেম্বৰত শিক্ষা বিভাগৰ বিষয়া শাহনৱাজ চৌধুৰী উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা প্ৰস্তাৱ আগবঢ়াইছে কিন্তু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিলেহে তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব বুলিও তেওঁ উল্লেখ কৰে ইপিনে অনশনৰ সময়ছোৱাত কেইবাগৰাকীও শিক্ষক অসুস্থ হৈ পৰা তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়